নমস্কাৰ, মই দিলীপ গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাম আমাৰ ডিউটিসমূহত কি গাড়ী চলোৱা হয় আৰু গাড়ীসমূহ কেনেকৈ চলায়, কি গাড়ী কোনখন গাড়ী আগত যায়। গতিকে ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু অলপমান গাড়ীৰ বিষয়েও মই কৈ যাম। গতিকে ভিডিঅ'টি আপোনালোকৰ বাবে যথেষ্ট সহায় হ'ব। তো ব'লক ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। এইখনেই হ'ল মই চলাই থকা গাড়ীখন ইন'ভা ক্ৰিষ্টা হয়। আৰু এনেবোৰ গাড়ীতে সাধাৰণতে অফিচাৰসকলে অফিচ ডিউটিত ব্যৱহাৰ কৰে গাড়ীবিলাক। এইটো ড্ৰাইভাৰ চিটটো আৰু এইখিনি যিখিনি আমাৰ ফ্ৰণ্টত থকা ফাংচনখিনি। তাৰপিছতে এইটো লেফ্ট চাইডে ইয়াত থাকে আমাৰ PSO থাকে, যিসকল PSO যায় তাত বহে। তাৰপৰা আৰু পিছফালে তাতে আমাৰ অফিচাৰ যিজন যায় তেখেত তাত বহে। আৰু সেইখন যিখন বলেৰো দেখা পাইছে, বলেৰোখন আমাৰ পাইলট গাড়ী হয়। পাইলট গাড়ী মানে আমাৰ গাড়ীখনৰ আগে আগে সেইখন গাড়ী যায়, সেইখন গাড়ী আমাৰ ৰাস্তাসমূহ ধুনীয়াকৈ মোকলাই যায়। তাৰ পাছে পাছে আমাৰ এই ইন'ভা কেইখন গৈ থাকে, ইন'ভাখন তাৰ পাছে পাছে যায়। গতিকে গম পালে। তো যদিও আপুনি নতুন মানুহ হয়, নতুনকৈ আহে বা ৰাস্তা পদূলি চিনি নাপায়, তেনেহ'লে মানে এই পাইলটখন আগত গৈ পিনি আপোনাৰ ৰাস্তা দি গুচি যাব। মানে অফিচাৰজনে আপোনাক কৈ দিব যে আমি আমুকত যাম। গতিকে সেই পাইলটখনৰ লগালগ ৱায়াৰলেছৰ দ্বাৰা কৈ দিয়া হয় আৰু তেখেতলোকে সেইমতে গাড়ীখন লৈ যায়। কিছুমানে কি কয় জানে, গাড়ীখন যেতিয়া আপোনালোকে মানে AC লগাব, AC লগালে এই AC নলগাবি বোলে কিয়, AC লগালে গাড়ীখনৰ তেল বেছি খাব। কিন্তু কথাটো গতিকে গাড়ীখন যদি ষ্টাৰ্ট হৈ থাকিলে মানে তেলটো পুৰিবই। আৰু AC লগালে মানে আপোনাৰ তেলটো সেই ইঞ্জিনটো যিটো ৰানিং হৈ থাকে, ষ্টাৰ্ট হৈ থাকে, যিখিনি তেল পুৰে সেইখিনিতে আপোনাৰ AC-টো চলি থাকে। গতিকে মানুহবিলাকে ভাবে AC লগালে মানে গাড়ীখনৰ তেল বেছি পুৰে। সেইটো কিন্তু সম্পূৰ্ণ মই জনাত মিছা কথা। গতিকে আপোনালোকে যদি জানে ক'ব। আমি AC লগালে মানে কি হয়, গাড়ীখিনি আমাৰ ডেস্কবৰ্ডৰ ভিতৰবিলাক বস্তু থাকে যে এইবোৰ বস্তু লেতেৰা নহয়। কি কাৰণে লেতেৰা নহয়, আপুনি গাড়ীখন AC লগালে মানে ভিতৰতো আপোনাৰ ঠাণ্ডা হৈ যাবই। আৰু ঠাণ্ডা হৈ গ'লে মানে আপোনাৰ গ্লাছ খুলিব দৰকাৰ নাই। গ্লাছখিনি খুলি গৈ পিনি গাড়ীখন যদি চলা যায়, তেনেহ'লে কি হয়, বাহিৰৰ ধূলিখিনি গোটেই আহি মানে ডেস্কবৰ্ডতে হওক বা চিটত গোটেই ভিতৰখনতে মানে বালি হৈ যায়। গতিকে গাড়ীখন লেতেৰা হয় বা নষ্ট হৈ যায়। আৰু এই ওপৰ যিটো এই চিলিঙিটো, এইখিনিও সোনকালে লেতেৰা হৈ বেয়া হৈ যায়। গম পালে আহি ধুনীয়াকৈ ষ্টাৰ্ট কৰিব লাগে। ষ্টাৰ্ট কৰি গাড়ীখন অলপ দেৰি ষ্টাৰ্ট কৰি থৈ দিব লাগে। পটককৈ গিয়াৰ লগাব নালাগে। গিয়াৰ লগাই পটককৈ বেক গিয়াৰটো লগাই দিব নালাগে, অলপমান আগত দিব লাগে প্ৰথম। সেইটো নিয়ম গাড়ীখনৰ নিয়ম এইটো। তাৰপিছত লাহেকৈ পিছত অলপমান আগত দি হেণ্ড ব্ৰেকটো নমাই ল'ব লাগিব। তাৰপিছত আৰু ব্ৰেকত দি তাৰপিছত অকণ গাড়ীখন প্ৰথম দি নিয়মত চকাবিলাক ধুব লাগে, গাড়ীখন চাব লাগে ইমান লেতেৰা কি কথা, সদায় চকাখন ধুব লাগে। সেয়াই আৰু বাহিৰত যদি আমি যাওঁ, বাহিৰত যোৱাটো আৰু কি, বাহিৰত যেনিবা ধৰক গাড়ীখনৰ তেলটো ভৰাই ধুনীয়াকৈ গুৱাহাটী গ'লোঁ, গুৱাহাটীত গৈ আৰু মানে এইবিলাক গাড়ীটো আৰু যেনেকুৱা ইমান প্ৰব্লেম নাই, যেনেকৈ আগৰ নিচিনা নহয়। আজিকালি এইবিলাক ডিজিটেল গাড়ী, কুলেণ্ট থাকে, ইঞ্জিন ঠাণ্ডা হৈ থাকে। মোটামুটি AC-টো সদায় অফ কৰি চলাব নালাগে, AC অনেই থাকিব লাগে। মানুহে যে কয় AC-টো অফ কৰি কিনে চলাওঁ তেলটো কম খায়, সেইটো নহয়। একচুৱেলি এইটো ভুল কথা, এইটো মিছা কথা। ই একেটাই তেল খায়, ইমানেই খায়। কিন্তু AC-টো সদায় AC চলাব লাগে, নহ'লে AC-টো গ্লাছ নমাই যদি গাড়ীখন যায়, লং জাৰ্ণি কৰে, গোটেই গাড়ীখন বৰবাদ হৈ যায়। গাড়ীৰ চিলিঙি বৰবাদ হ'ব, চিট অলপ গোটেইখিনি ধূলি লাগি লৈ গাড়ীখন নষ্ট হৈ যাব। আৰু ডায়েৰীখন আমি যে মেইনটেইন কৰি দিওঁ আকৌ, কেলৈ মেইনটেইন কৰিব লাগে ডায়েৰীখন? ডায়েৰীখন মেইনটেইন কৰিব লাগে। ধৰক ডায়েৰীখন ক'ত গ'লো, কি কথা, কিলোমিটাৰ কিমান চলিলে, কি কথা, সেইখন এইবিলাকৰ কাৰণে আৰু সেইখনটো পাৰ্চনেলি নকয়, এইটো মানে কৈ লাভ নাই, এইটো নকওঁ। এতিয়া লাহেকৈ উলিয়াই দিয়া তুমি। ওলাইছোঁ এতিয়া যথেষ্ট গৰম দিনতো AC লগাবই লাগিব। গতিকে AC-সমূহ কেনেকৈ লগায়, কি কথা, এইবিলাক বস্তু আমাৰ শিকি অহা অত্যন্ত জৰুৰী কথা। নহ'লে কেতিয়াবা কি হয়, AC মানে লগাওঁতে
ঠাণ্ডা ঠাইত গৰম গৰম হাৱা ওলাই বোলে এচিটো বেয়া হ'ল বুলি কৈ এনেই মেকানিকৰ ওচৰলৈ কিছুমানে যায়, কিন্তু চবেই নকৰে। কিছুমান মানুহে মানে লগাব নাজানে, ভুল কৰে, ভুল কৰি পিনি এইটো এনেকৈ কথা কয় যে এচিটো মোৰ গেছটো এদাই হ'ল, গৰম গৰম ভাৱ আহিছে বা হাৱা ওলাইছে। গতিকে শিকি ল'ব, বহুতখিনি কথা আছে। তাৰপৰা আৰু এটা মেইন কথা হ'ল আমাৰ গাড়ীখনৰ যিখন ফ্ৰণ্ট ছাইডৰ দৰ্জা থাকে, মানে ড্ৰাইভাৰজনৰ যিখন দৰ্জাখনতে এটা লেবেল ষ্টিকাৰ লিখা থাকে। সেই ষ্টিকাৰটো কেনেকুৱা ধৰণৰ চাওক, ষ্টিকাৰটো থাকিব এনেকুৱা ধৰণৰ, ইয়াত লিখা আছে টায়াৰটো আপোনাৰ ইনফৰ্মেশ্যন দিয়া থাকে, টায়াৰটো চাইজ নাম্বাৰ পৰা আদি কৰি পিনি তাত কিমান পাৰ্চেণ্ট আমি হাৱা ভৰাব লাগে, কি কৰিব লাগে, এইখন চালি মেলিও আপোনালোকে গম পাব। প্ৰত্যেকবিলাক গাড়ীতে দিয়া থাকে, একচুৱেলি অকল এইখন বলেৰ' গাড়ী বুলিয়ে নহয়, সকলোবিলাক গাড়ীতে দিয়া থাকিব যে কোনটো মানে টায়াৰত কিমানকৈ হাৱা ভৰাবলগীয়া হয় বা টায়াৰবিলাকৰ চাইজ নাম্বাৰ কিমান। এতিয়া আমাৰ এই বলেৰ'খনৰ চাইজ নাম্বাৰ, টায়াৰৰ চাইজ নাম্বাৰ বুলি ক'ব এইটো নে 215/75R15, এইটো টায়াৰটো আমাৰ চাইজ নাম্বাৰ। বাকী কোম্পানী আপোনাক যিকোনো কোম্পানী হ'ব পাৰে, টায়াৰটো এপলো হ'ব পাৰে, বেষ্টনো হ'ব পাৰে, MRFও হ'ব পাৰে। গতিকে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি যি কি কোম্পানীৰ টায়াৰ লগাব পাৰে, কিন্তু টায়াৰটো ভাগৰ যি চাইজ নাম্বাৰটো এইটো হ'ব লাগিব। আৰু এটা ভাল কথা, আজিকালি বলেৰ'বিলাকত গাড়ীখনৰ টায়াৰবিলাকত কিমান হাৱা আছে কি কথা এইটো ধুনীয়াকৈ মিটাৰতে শ্ব' কৰি থাকে। চাওক ইয়াত দেখা আছে কেনেকৈ, দেখা পাইছে? ইয়াতে দেখা আছে দিছে নাই, ফ্ৰণ্টৰ দুটাত আপোনাৰ এটাত আছে এই লেফ্ট ছাইডত আছে 33, তাৰপৰা এইফালে আছে 30, তাৰপৰা বেক ছাইডৰ লেফ্ট ছাইডটোত আছে আপোনাৰ 34 আৰু এইফালে আছে 32, আৰু স্পেয়াৰটোত আমাৰ 32। স্পেয়াৰ টায়াৰটো পৰ্যন্ত আমাক কিবা হাৱা কিমান আছে দেখাই দিছে, গম পালে? তো আৰু গাড়ীখনৰ মিটাৰ যিটো ছিষ্টেমটো আগৰখনতকৈ অলপমান সালসলনি হৈছে, চাওক মানে সালসলনি হৈছে। এইখিনি তেলৰ হয়, আচলতে তেলৰ এইটো মানে ফুল আৰু এইটো কিবা শেষ হোৱাটো গম পাইছে। ইন বুলি কয়, ইটো ইন বুজায় বা এফটো ফুল বুজায়, এইটো গম পালে। অলপমান চেঞ্জ হৈছে, কিন্তু বলেৰ'খনৰ মানে কি হয়, গাড়ীখন যিমান যি হ'লেও গাড়ীখনৰ এই ডেস্কবৰ্ডটো মানে ফিনিচিং নাই। মেইন কথা, বেলেগ গাড়ীৰ নিচিনা দেখিবলৈ শুৱনি নহয়, কিবা কমাৰ্চিয়েল গাড়ীৰ নিচিনাই লাগে দেখাত। বাৰু যি নহওক, গাড়ীটো গাড়ীয়ে হয়, কিন্তু বলেৰ' গাড়ী বহুত ভাল। এইটো এস্কৰ্টৰ গাড়ীয়ে হওক বা এনেকুৱা হেৰিত ব্যৱহাৰ কৰিবৰ কাৰণে। সকলোৱে জনাব এতিয়া আপোনালোকৰ এইটো ইণ্টাৰভিউৰ কাৰণে আপোনালোকে কিমান প্ৰিপেৰেশ্যন কৰিলে, ৰানিঙত কিমান টাইম লাগিছে, কি কথা কমেণ্টত জনাব। তো আজি ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, আকৌ এটা ভিডিঅ'ত লগ পাম।